শাসন যন্ত্র লগাই সন্দেহ দূর কৰিব পাৰে মানুহটো ভাৰতীয় হয়নে নহয় কেতিয়াবা অবৈধ অনুপ্ৰৱেশকাৰী কেতিয়াবা বিদেশী এতিয়া আকৌ নতুন এটা শব্দ আৱিষ্কাৰ কৰিছে অচিনাকি মানে এই কথাটো একমাত্ৰ এটা জনগোষ্ঠীক ভাবিছে তেওঁলোকক আমি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলোঁ উচ্ছেদ কৰিলোঁ তেওঁলোকে যদি মেডিকেলত সিট পায় তাতো আমি বাধা দিওঁ তেওঁলোকৰ কাৰণে যিটো EWS হেৰি আছিল ইকনমিকেলি উইকাৰ সেকশন সেই কোটাটো উঠাই দিয়া হ'ল চৰঞ্চলৰ কাৰণে যিটো কোটা আছিল মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে সেই কোটাটো উঠাই দিয়া হ'ল তেওঁলোকক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলোঁ তেওঁলোকক উচ্ছেদ কৰি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ল তেওঁলোকক সকলো ধৰণৰ সংস্থাপন বা আৰ্থিক উন্নয়নৰ উন্নতিৰ পথ আমি ৰুদ্ধ কৰি দিলোঁ এতিয়া তেওঁলোক যাতে ভাতে মৰাৰ কাৰণে তেওঁলোকক এতিয়া গাড়ী চালক হিচাপেও যাতে তেওঁলোক ইয়াত জীৱন নিৰ্বাহ কৰিব নোৱাৰে বা তেওঁলোক যাতে কাৰোবাৰ ঘৰত ভাড়া থাকিও ইয়াত সৰু সুৰা ব্যৱসায় কৰিব নোৱাৰে বা কাৰোবাৰ কোম্পানীত ইণ্ডাষ্ট্ৰীত কাম কৰিব নোৱাৰে মানে এই জনগোষ্ঠীটোক হাতে মাৰি অসমৰ পৰা নিঃশেষ কৰিব বিচাৰিছে দুৰ্ভাগ্যজনক কথাটো হ'ল এগৰাকী মুখ্যমন্ত্ৰীৰ যদি এইটো মনোবৃত্তি হয় তেওঁৰ যদি এইটো মানসিকতা হয় তেনেহ'লে এই ৰাজ্যখনৰ ভৱিষ্যত কি হ'ব ইয়াৰ পূৰ্বে আমি অসমত বহুত মুখ্যমন্ত্ৰী আমি দেখিছোঁ যিসকল মুখ্যমন্ত্ৰী হয়তো মুছলমানৰ কাৰণে ভাল কৰা নাই মুছলমানৰ বিৰুদ্ধেও কাম কৰিছে কিন্তু খোলাখুলিকৈ কোনোদিন তেওঁলোকে কোৱা নাই যে মই মিয়াৰ বিৰোধী মই মুছলমান মিয়াক কষ্ট দিমেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলি থাকিব কিন্তু লগে লগে মিয়া জনগোষ্ঠীক মই কষ্ট দিয়েই থাকিম মিয়া জনগোষ্ঠীক শান্তিত মই থাকিব নিদিওঁ যেতিয়ালৈকে মই আছোঁ তেওঁলোকক মই অশান্তিত ৰাখিম এনেধৰণে নিজৰ যিটো পৰধৰ্ম বিদ্বেষী হিংসাপৰায়ণ ঘৃণাসূচক মানসিকতা খোলাখুলিকৈ প্ৰকাশ কৰা মুখ্যমন্ত্ৰী কিন্তু অসমত আজিলৈকে অহা নাই সৰু সুৰা ব্যৱসায় কৰিব নোৱাৰে আনকি ঘৰ ভাড়াৰ পৰাও বঞ্চিত কৰিব বিচাৰিছে গতিকে এই মানসিকতাৰ লোক যাতে পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এই কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক আগন্তুক 2026 নিৰ্বাচনত তেখেতৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে ভোট দিবলৈ আমি আহ্বান জনাইছোঁ মানৱীয়তাৰ খাতিৰত নৈতিকতাৰ খাতিৰত আৰু দ্বিতীয়তে এটা কথা যে শ্বহীদ অসম আন্দোলনৰ শ্বহীদ যিসকল হৈছিল তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে যিটো বৰ্তমান শ্বহীদ স্মাৰক বনাই আছে আমিও তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ আৰু কাইলৈ যিটো SIT প্ৰতিবেদন দিব আমি আশা কৰিছোঁ এখন শুদ্ধ নিৰ্ভেজাল SIT প্ৰতিবেদন দিয়ক জুবিন গাৰ্গে যাতে ন্যায় পায় কাৰণ এতিয়ালৈকে অসমৰ মানুহ সন্দিহান যে মুখ্যমন্ত্ৰীয়ে নিজৰ আপোনজন বা পৰিয়ালৰ লোক বা আপোনজন বা নিজৰ দলৰ একেবাৰে ঘনিষ্ঠ কোনোবা যদি ইয়াত জড়িত আছে বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত জড়িত এইটো তেওঁলোকক বচাই হয়তো কাৰোবাক বলিৰ পঠা বনাই তেওঁলোকক বচাব পাৰে যাৰ কাৰণে CBIত ইনকুৱাৰীটো নিদি পেলাই নিজৰ তত্ত্বাৱধানত থকা SITক দিছে বুলি এতিয়াও কিন্তু অসমৰ মানুহৰ সন্দেহ আছে ভয় আছে যাতে তেনেকুৱা ধৰণৰ একো নহয় এটা শুদ্ধ আৰু কাৰো মুখৰ ফালে নাচাই যোনেই ইয়াৰ কাৰণে জগৰীয়া যাতে ইয়াত কাৰো মুখৰ ফালে চাই কাৰোবাক বচাই কাৰোবাক ফচাই যাতে বিকৃত কৰা নহয় আৰু তেনেকুৱা নহ'ব বুলি আমি আশা কৰিলোঁ আৰু তেনেকুৱা যাতে নহয় সেইটো কাৰণে আহ্বান জনালোঁ মুখ্যমন্ত্ৰী কোনোবাই যদি ভিতৰি অলপ সাম্প্ৰদায়িক মনোবৃত্তিৰ আছিলোঁ কিন্তু বাহিৰে কিন্তু তেওঁলোকে দেখুৱাইছিল মই ধৰ্মনিৰপেক্ষ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি মোৰ সমান সদ্ভাৱ আছে সকলোৰে প্ৰতি মই সমভাৱাপন্ন এনেকুৱা এটা তেওঁলোকে কিন্তু দেখুৱাইছিল আনকি মই বহুত ভাল পাইছিলোঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়া তেখেতে যেটো বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম তেখেতে প্ৰত্যেক বক্তব্যত এই কথাটো কৈছিল বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম আমি সকলোৱে 126 জন বিধায়ক আমি টিম আসাম আমি অসমখনক আগুৱাই লৈ যাব লাগিব আৰু তেখেতে মুখেৰে যেটো কথা কৈছিল কাজে কৰ্মেও আমি দেখিছিলোঁ তেখেতে কিন্তু বহুখিনি সেইখিনি তেখেতে দেখুৱাই গৈছিল কিন্তু ইমান নিৰ্লজ্জভাৱে উলংঘভাৱে নিজৰ বিকৃত মানসিকতা পৰধৰ্ম বিদ্বেষী চৰিত্ৰ আৰু পৰধৰ্মৰ প্ৰতি ঘৃণা হিংসা যেটো আত্মিক বেমাৰ এটো মানুহৰ আত্মাৰ যাৰ বেমাৰ থাকে আত্মিক বেমাৰ হ'ল পৰধৰ্মক ঘৃণা কৰা হিংসা কৰা মানুহৰ বেয়া চিন্তা কৰা মানুহক ক্ষতি কৰিব বিচৰা এটো হ'ল মানুহৰ আত্মিক বেমাৰ গতিকে মুখ্যমন্ত্ৰী নিচিনা এটা পদবীত থাকি এজন মানুহে যদি নিজৰ আত্মিক বেমাৰখিনি খোলাখুলিকৈ প্ৰকাশ কৰে তেওঁ লাজ নাপায় যে মোৰ আত্মাত যে বেমাৰ আছে মই যে হিংসাপৰায়ণ মানুহ পৰধৰ্মক যে ঘৃণা কৰোঁ বেলেগক ক্ষতি কৰোঁ তেওঁলোকক ভাতে মাৰিব মই চেষ্টা কৰোঁ অসম বিধানসভাতো কেতিয়াবা কয় আমাৰ মানুহ আপোনালোকৰ মানুহ তেতিয়া মই এবাৰ প্ৰতিবাদ কৰিছিলোঁ মুখ্যমন্ত্ৰী হৈ আমাৰ তোমাৰ বুলি মানুহক ভাগ কৰিব নোৱাৰে সকলো মানুহ আপোনাৰ মানুহ আপুনি অসমৰ মুখ্যমন্ত্ৰী কিন্তু যে খোলাখুলিকৈ যে তেখেতে এইবিলাক কৰি আছে একমাত্ৰ তেখেতৰ এজেণ্ডা হ'ল যে মুছলমান মিয়াৰ বিৰুদ্ধে মই যিমানেই এগ্ৰেছিভ মই এক্টিভিটি কৰিম বা তেওঁলোকৰ বিৰুদ্ধে মোৰ আগ্ৰাসী মই যদি মই সিদ্ধান্ত বা নীতি গ্ৰহণ কৰোঁ
তেনেহ'লে উজনি অসমৰ মানুহে মোক ভাল পাব বা জাতীয়তাবাদী শিবিৰে মোক ভোট বেছিকৈ পাব। মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক আৰু অসমীয়া জাতীয়তাবাদী লোকসকলকো মই এটা আহ্বান জনাম যে আপোনালোকে মুখ্যমন্ত্ৰীৰ উদ্দেশ্যটো বুজি পাওক, যে তেওঁ 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে তেওঁ এটা ধৰ্মৰ জনগোষ্ঠীৰ মানুহক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি বৰ্তমান তেওঁলোকক কৰ্মহীন কৰাৰ কাৰণে তেওঁলোকক মানে গাড়ী যাতে চলাব নোৱাৰে, কোনো কোম্পানীত ইণ্ডাষ্ট্ৰীত কাম কৰিব নোৱাৰে,